ইয়াৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো আমাক অধিক দেখুৱাব এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক গহপুৰৰ নৱজিত শইকীয়াই আমি যোৱাকালিৰ পৰা দেখুৱাই আছোঁ গহপুৰত কেনেধৰণৰ বান পৰিস্থিতি আৰু বান পৰিস্থিতিৰ মাজতে বহু স্থানত উদ্ধাৰ অভিযান চলিছিল আৰু উদ্ধাৰ কৰি SDRF NDRFে বহু শিশুক উদ্ধাৰ কৰি আনিছে আৰু তেওঁলোকক সুৰক্ষিতভাৱে ৰাখিছে মই আহি উপস্থিত হৈছোঁ বাকৰিডালনৈ পঞ্চায়তৰ যিখন বজাৰত থকা এটা শিবিৰত আহি উপস্থিত হৈছোঁ দেখিব পোৱা গৈছে যে বহুখিনি কণ শিশু ইতিমধ্যে দেখিব পোৱা গৈছে যে তেওঁলোকক খুব সুন্দৰভাৱে ইতিমধ্যে তেওঁলোকক খাবলৈ দিয়া হৈছে কাৰণ মই কৈ আছোঁ যে গহপুৰত ভয়াৱহ যি বান পৰিস্থিতি এই বান পৰিস্থিতিৰ পিছতে কিন্তু তেওঁলোকক উদ্ধাৰ কৰি এই যি বজাৰ গৃহ ইয়ালৈ লৈ অনা হৈছিল আৰু তাত এনেধৰণে দেখিব পোৱা গৈছে যে গহপুৰৰ এই শিশুসকলৰ কাৰণে সম্পূৰ্ণ খাদ্য ব্যৱস্থা কৰিছে আৰু মই ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছে হেলেম চক্ৰ বিষয়া তেখেতে নিজেই চোৱা চিতা কৰি আছে বাইদেউ মই সুধিব বিচাৰিছোঁ কওকচোন খাদ্য দিছে শিশুসকলক বা পূৰ্বতকৈ কিছু উন্নত আপোনালোকে সুবিধা প্ৰদান কৰিছে কি ক'ব হয় আমি আমাৰ ফালৰ পৰা আমাৰ গহপুৰ মহকুমা প্ৰশাসন তথা বিশ্বনাথ জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু হেলেম চক্ৰ আমি একদম ৰাতিপুৱাৰ পৰা আমি যি পাৰোঁ আমাৰ সকলো আমি চেষ্টা কৰি আছোঁ এজ পাৰ আমাৰ DDMA যোনখিনি গাইডলাইনছ ৰিলিফ ইয়াত আমি কেম্প কৰিবলগীয়া হৈছে আৰু এতিয়া বৰ্তমান আমি শিশুসকলক চুজি খাদ্য আমি প্ৰদান কৰিছোঁ অংগনবাড়ী আমাৰ বাইদেউসকলো আছে তেনেকৈ ৰাতিৰ তেওঁলোকৰ ভোজনৰ কাৰণে ইতিমধ্যে আমি অলপ প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু যি মানে লাগতিয়াল বস্তু যেনেকৈ আমাৰ চাইল্ড ফ্ৰেণ্ডলি স্পেচ ব্ৰেষ্ট ফিডিং এটা কৰ্নাৰ আৰু লেক্টেটিং আমাৰ ইয়াত গৰ্ভৱতী মহিলাসকলে অলপ আৰামকৈ বহিব পৰাকৈ তেনেকুৱা অলপ আমি সুবিধা কাৰণে আমি এৰেঞ্জমেণ্টছখিনি আমি কৰিবলৈ আমি প্ৰয়াস কৰি আছোঁ এতিয়া থেংক ইউ হয় আমি দেখুৱাই আছোঁ আৰু বিশেষকৈ ক'ব লাগিব যে যিসকল অংগনবাড়ী কৰ্মী সহায়িকা সকলোখিনি এই দেখিব পোৱা গৈছে যে শিশুসকলৰ লগত তেওঁলোকে ব্যস্ত হৈ আছে আৰু পুনৰ কৈ আছোঁ যে গহপুৰৰ বিভিন্ন স্থানৰ পৰা যিসকল শিশু উদ্ধাৰ কৰি আনিছে বা মাতৃ গৰ্ভৱতী মহিলা সকলো কিন্তু ইতিমধ্যে শিবিৰত আশ্ৰয় লৈ আছে কেইবাটা শিবিৰ স্থাপন কৰিছে বাইদেউ আছে মই সুধিব বিচাৰিছোঁ বাইদেউ কওকচোন কিমান শিশু আছে এতিয়া আমাৰ ইয়াত 26জন আছে 26জন শিশুক আমি আমাৰ ছাপ্লাই যিটো খাদ্য আহিছে তাৰ আমি চুজি হালোৱা ইতিমধ্যে দিছোঁ আৰু আমাৰ গৰ্ভৱতীৰ কাৰণেও আমি গৰ্ভৱতী প্ৰসূতিৰ কাৰণে কৰ্ণাৰ বনাইছোঁ আৰু ল'ৰা ছোৱালী খেলা ধূলাৰ কাৰণেও আমি আছুতীয়া কক্ষ বনাইছোঁ ইতিমধ্যে আৰু আমাৰ কৰ্মীসকলে যিমান পাৰে তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিছে আমি এতিয়া চুজি হালোৱা বনাইছোঁ শিশুসকলৰ কাৰণে আমি চুজি হালোৱা দি আছোঁ তাৰপৰা এনেকৈ আমি সদায় দি থাকিম যিমান দিনলৈকে তেওঁলোকে ইয়াৰ শিবিৰত থাকে আমি যথেষ্ট কষ্ট কৰিছোঁ বাইদেউহঁতৰ লগত আহি নিশ্চয়কৈ আৰু মই আন দৃশ্য দেখুৱাবলৈ কৈছোঁ ইতিমধ্যে কেইবাটাও পৰিয়াল আহি পেলাই এই স্থানত যোৱাকালিৰ পৰাই তেওঁলোক আছেহি আৰু বিশেষকৈ অকল এই স্থানেই নহয় গহপুৰৰ কেইবাটাও স্থানত শিবিৰ পতা হৈছে কাৰণ পানীৰ যি ভয়াৱহতা এয়া বৃদ্ধি পাইছে জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে দেখিব পোৱা গৈছে যে এনেধৰণে পানী বৃদ্ধি পাইছে আৰু আমি দেখুৱাই আছোঁ বাইদেউ আপুনি ক'ৰ পৰা আহিছিলে আমি ডাঁতখোলা ছাৰ কিমান পানী আপোনালোকৰ ছাৰ পুৰা পানী সোমাই বেৰ চেৰ পুৰা ভাঙি দিছে আমাৰতো আপোনাৰ শিশু আছিলে নেকি লগত কোনোবা সৰু ল'ৰা ছোৱালী আছে দুইজনী আছে ছোৱালী হয় নৱজিত শইকীয়া আপোনাক ধন্যবাদ জনাইছোঁ ইমানে বানৰ কবলত